হয়, আধুনিকতাৰ ধামখুমীয়াত হেৰাই যোৱা আচলতে অসমীয়া সমাজ জীৱনত নিতৌ ব্যৱহৃত যি ডুলি, পাচি, খৰাহী সেইসমূহ সামগ্ৰী অসমীয়া সমাজ জীৱনৰ পৰা প্ৰায় লুপ্ত হৈ যোৱা দেখিবলৈ পোৱা যায়। কিন্তু তেনে সময়তে এই গোলাঘাট জিলাৰ অভয়জানৰ এজন ব্যক্তিয়ে ৪৬টা বৰ্ষই এনেধৰণৰ যি ডুলি, পাচি, খৰাহী তেওঁ নিৰ্মাণ কৰি তেওঁ পৰিয়াল পোহপাল দি আছে। আমি বৰ্তমান এই অভয়জানত উপস্থিত আছোঁ। মোৰ সহযোগীতে আমি সম্পূৰ্ণ পৰিৱেশটো দেখুৱাম। এনেধৰণে আচলতে তেওঁ ৪৬টা বছৰ তেওঁলোকে এই যি ডুলি আৰু পাচি, খৰাহী নিৰ্মাণ কৰি তেওঁ পৰিয়াল পোহপাল দি আছে আৰু স্বাৱলম্বী হৈ উঠিছে। আমি পোনে পোনে তেওঁৰ সৈতে কথা পাতিবলৈ বিচাৰিম। আপোনাৰ নামটো কি? বনশীলাল প্ৰসাদ। কিমান দিনৰ পৰা কৰি আছে? ৪৬ বছৰ হৈ গ'ল। কি বনায়? সেইটো পাচি বনাওঁ, সেইটো টোপা বনাওঁ বাগানৰ, পাত চিঙাটো ডেমনি বনাওঁ। বাগানৰ যিটো এইটো এই গছপুলি লগালে যিটো গছ পুলি লগাওঁ, চিৰিজ গাৰ্ডেন আছে সেইটো বনাওঁ। আৰু পাচি পাচি বনাওঁ, খৰাহী বনায়। খৰাহী পাচি কেতিয়াৰ পৰা বনাই আছে এইটো কাম? সেইটো আমি ৭৮ চনত পৰা। ৭৮ চনত। আপোনাৰ এতিয়া কিমান মান বয়স হৈছে? আমাৰ বয়সটো 60 হ'ব। এই পাচি, ডুলি, খৰাহীসমূহ আপুনি যি বনায় এইবোৰ ক'ত ক'ত বিক্ৰী কৰিবলৈ যায় নে অৰ্ডাৰ আহে? অৰ্ডাৰো আহে। সেইটো ৰাঙাজান মোৰ ফুলানি বজাৰত সেইটো লৈ যাওঁ, সেইটো বিক্ৰী কৰিবলৈ। এটা ডুলিত কিমান মান লয়? একটা ডুলিত আছে, সেইটো চাইজ লৈ পেলাই আছে আৰু সৰু ডাঙৰ সৰুটো আৰু 500 টকা লওঁ, ডাঙৰটো 1000 লওঁ। কিমান মান ডাঙৰটোত কিমান মান ধান ধৰিব? ডাঙৰটো আপোনাৰ সেইটো 20 মোনকৈ ধৰে, 15 মোনকৈ ধৰে, 5 মোনকৈ ধৰে। এতিয়া যিহেতু আঘোণ মাহ, এই আঘোণ মাহত ডুলিৰ যিহেতু আপুনি অৰ্ডাৰ পাইছে, এইবাৰ কিমান মান অৰ্ডাৰ পাইছে? এতিয়া 20টামান পাইছোঁ আৰু 10টা। আৰু পাচি কি দামত বিকে? পাচিটো বিক্ৰী কৰোঁ আৰু 50 টকা। পাচি যিহেতু ছট পূজাৰ সময়ত খুব ব্যৱহৃত হয় আৰু সেই পাচিসমূহ চাগে ছট পূজাৰ সময়ত বেছি আপুনি বিক্ৰী হয়। এই পাচি কিমান মূল্যত আপুনি বিক্ৰী? এইটো 50 টকা, 60 টকা, যেনেকৈ মানে চাইজৰ আছে সেইটো। সৰু ডাঙৰটো সৰু দাম, ডাঙৰ দাম। আপুনি এই কাম কৰিয়ে পৰিয়াল চলাই আছে। কি ক'ব আপুনি? সেইটো আৰু কি ক'ম, সেইটো কামটো চলিব লাগে। সেইটো কামটো থাকিলে সেইটো আমি সেইটো কৰি খাম আৰু আৰু পিছত সেইটো ল'ৰা ছোৱালী আছে, সেই ল'ৰাটো আছে, সেইটো কৰিব। আপোনাৰ ল'ৰা ছোৱালী আছে নাই? আপুনি এই যি বৃত্তি এই কাম শিকাইছেনে নাই? নাই, শিকাই আছোঁ আৰু শিকিছে। ইয়াৰ লগতে আছে নাই, ইয়াত লগত নাই, বেলেগ জেগা গৈছে, বিহাৰত আছে। এনেধৰণে আচলতে এই ব্যক্তিজনে ৪৬টা বছৰ তেওঁ এনেধৰণে এই ডুলি, পাচি, খৰাহীৰ যি কাম এই কাম কৰি পেলাই তেওঁ পৰিয়াল পোহপাল দি আছে, স্বাৱলম্বিতা হৈ আছে আৰু লগতে তেওঁৰ যি ল'ৰা ছোৱালী আছে সেই ল'ৰা ছোৱালীকো তেওঁ এই বৃত্তি শিকাইছে আৰু তেওঁলোকেও এই যি কাম কৰি তেওঁলোকে পৰিয়াল পোহপাল দিব বুলি আমি আশা কৰিছোঁ। আৰু আমাৰ সৈতে এজন ব্যক্তি আছে, গ্ৰাহক আছে, আমি তেখেতৰ সৈতেও কথা পাতিম। দাদা কি ক'ব? যিহেতু আধুনিকতাৰ ধামখুমীয়াত এই বস্তুটো হেৰাই যোৱা দেখা গৈছে, আপুনি কি ক'ব এই ক্ষেত্ৰত? হয়, একচুৱেলি আমাৰ অসমীয়া সমাজত এই বস্তুটো লুপ্ত হ'বলৈ গৈ আছে। গতিকে কিছু সংখ্যক লোকে এই বস্তুটো ব্যৱহাৰ কৰে। বহুত প্ৰয়োজনীয় বস্তু হয় এইটো ডুলিটো। আৰু ডুলিত ধানটো ৰখাৰ একমাত্ৰ কাৰণ হ'ল ধান ইয়াত ৰাখিলে সুৰক্ষিত থাকে, কোনো ক্ষতি নহয়। আৰু মই আহিছোঁ থোৰাজান চাহ বাগিচাৰ পৰা, গোলাঘাট থোৰাজান চাহ বাগিচাৰ পৰা অভয়জানলৈ। ইয়াত ডুলি ভালকৈ বনায় আৰু মই অৰ্ডাৰ দিছোঁ 2টা ডুলি 25 মোনৰ। গতিকে ডুলি নিবলৈ আহিছিলোঁ মই, অহা কাইলৈ ডুলিটো দিব তেওঁ। এই ডুলিত ধান থলে কি হয় মানে? এই ডুলিটোত ধান থলে আচলতে কি মানে ধানটো সুৰক্ষিত থাকে, নষ্ট নহয়, মানে স্বাস্থ্যজনিত ভাল। আৰু সকলোৱে ধৰি লওক ভঁৰাল বনাব নোৱাৰে, সকলোৱে ভঁৰাল বনাব নোৱাৰে। এই ক্ষেত্ৰত যিসকল দৰিদ্ৰ সীমাৰেখা তলৰ মানুহ আছে তেওঁলোকে ডুলি ব্যৱহাৰ কৰে, এই ক্ষেত্ৰত কি ক'ব আপুনি? হয়, যিসকল খেতিয়কৰ টকা পইচা আছে তেখেতসকলে ভঁৰালত বা ভঁৰাল বনাই পেলাই ধানটো থ'ব পাৰে। কিন্তু যিসকল দুখীয়া বা দৰিদ্ৰ কৃষক তেওঁলোকেতো ভঁৰাল বনাব নোৱাৰে, সেইকাৰণে তেওঁলোকে ডুলিতহে ধানটো ৰাখে। নৱপ্ৰজন্মক কি ক'ব আপুনি?
একচুৱেলি নৱপ্ৰজন্মক মই এটাই কথা ক'ব বিচাৰোঁ যে তেওঁলোকে এই বস্তুখিনি পাহৰি যাব নালাগে। এই বস্তুখিনি হ'ল আচলতে পূৰ্বপুৰুষে ধৰি ৰখা বস্তু, পূৰ্বপুৰুষে দেখুৱাই থৈ যোৱা বস্তু। এই বস্তুবিলাক হেৰাই যাব নালাগে, গতিকে ব্যৱহাৰ কৰিব লাগে। পাচি দুলি খৰাহি আছে, এইবোৰ অসমীয়া সমাজ জীৱনত ব্যৱহৃত হৈ থাকে। অসমীয়া সমাজৰ জীৱনত ব্যৱহাৰ হোৱা বস্তু হয়, এইবিলাক আমি পাহৰি যাব নোৱাৰোঁ। যিহেতুকে আমি অসমীয়া সমাজখনক, সমাজৰ যিবিলাক বস্তুবিলাক সেইবিলাক চব মানে আমি ধৰি ৰাখিব লাগিব। হয়, এনেধৰণে আচলতে এই গোলাঘাট যি অভয়জানৰ এই ব্যক্তিজনে ৪৬টা বছৰে তেওঁ যি অসমীয়া সমাজ জীৱনত ব্যৱহৃত হৈ থকা এই পাচি খৰাহি দুলি ইত্যাদি এই কাম কৰি তেওঁ নিজে স্বাৱলম্বিতা হোৱাৰ লগতে পৰিয়াল পোহপাল দি আছে। আৰু আমাৰ কাৰণে খুব এটা ভাল লাগিছে। এনেবোৰ বস্তু আচলতে আমি উঠি অহা নৱপ্ৰজন্মক আমি দেখুৱাবৰ বাবে আমি কিছু চেষ্টা কৰিছোঁ। মোৰ সহযোগী সম্পূৰ্ণ দৃশ্যটো দেখুৱাই দিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।